इंडिया मोर्चा जिंदाबाद वीडियो कमेंट जिंदाबाद। नमस्कार बंधु बान्धवीসকল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে একেবাৰে বিৰতিহীনভাৱে অবিৰাম নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই আছে। উজনি অসমৰ পৰা মধ্য অসমৰ পৰা নামনি অসমত খুপনি পুতিছে এক প্ৰকাৰ ক'বলৈ গ'লে ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ মাৰাথান প্ৰচাৰ চলাই আছে আৰু তেখেতক পাই নৱপ্ৰজন্মই কিন্তু উৎফুল্লিত হৈছে আৰু হাজাৰ হাজাৰ এনেদৰে যুৱক যুৱতী ওলাই আহি তেখেতক সমৰ্থন দিছে আৰু তেখেতক সমৰ্থন দিয়া মানে বিৰোধী ঐক্যমঞ্চৰ হাত শক্তিশালী কৰা মজবুত কৰি দিয়া আৰু বিৰোধী ঐক্যমঞ্চই কিন্তু এক শক্তি পাইছে নৱশক্তি এটা নতুন শক্তি পাবলৈ ধৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে তিনি গগৈ য'ত উপস্থিত হয় তাত কিন্তু সকলো মানুহ হিল দোল ভাঙি ওলাই আহে আৰু সভাত যোগদান কৰে এই বিৰোধী ঐক্যমঞ্চক শক্তিশালী কৰি তোলাত সহায়ক হিচাপে এই তিনি গগৈ কিন্তু আগবাঢ়ি আহিছে আৰু তিনি গগৈৰ বাবে বিৰোধী ঐক্যমঞ্চ কিন্তু এক প্ৰকাৰ ক'বলৈ গ'লে নতুনভাৱে জীৱন পাইছে। জনসাধাৰণ যে উৎফুল্লিত হৈছে এই উৎফুল্লিত হোৱা এটি ভিডিঅ' আছে ভিডিঅ'টো চালেই গম পাম আমি আহকচোন এই ভিডিঅ'টো চাওঁ তাৰ আগতে এটি ৰিকুৱেষ্ট যদি চেনেলটো প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি ভোট দিম কা আমি ভোট দিম কা আমি কোন সিনার করতে আমি কোন সিনার করতে এটা হাকিনি ভালকে তুলো শোনা কর ইনকিলাব 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 इंडिया मोर्चा जिंदाबाद वीडियो कमेंट जिंदाबाद धन्यवाद जय हो बीजेपी बीजेपी सरकार बीजेपी सरकार बीजेपी सरकार बीजेपी सरकार बीजेपी सरकार एआईडीएफ 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 हिमंत बिश्व शर्मा हिमंत बिश्व शर्मा इनकिलाब इनकिलाब 15 বছৰ আপোনালোকে যিজন মানুহক জিকাই দিলে কি নাম মই আচৰিত হওঁ যে তেখেত ধুবুৰীৰ পৰা জিকে 15 বছৰ জিকিলে কিন্তু সুপাৰ 40 পাতে আকৌ খুজায় হয়নে মেডিকেল কলেজ পাতে আকৌ খুজায় হয়নে আকৌ দুখীয়া মানুহক আকৌ বেটেৰী ৰিক্সা হয়নে বেটেৰী ৰিক্সা যে বিলাই সেইটো আকৌ বিলাই কৈ খুজায় হয়নে বিলাই খুজায় আৰু এমপি কৰ ধুবুৰী ইয়াত কি দিয়ে ঠাণ্ডা পানী আৰু খেজুৰৰ বাহিৰে বোলে ইয়াত আঁকোৱে ভিডিঅ' সংবিধানক বচাব লাগে দেশত যদি সঁচাকৈ সমাজবাদী ধাৰণাৰে ৰাখিব লাগে দেশক যদি ধৰ্ম নিৰপেক্ষ কৰি ৰাখিব লাগে তেতিয়াহ'লে 2024 চনত আমি বিজেপিক বিদায় দিবই লাগিবনে নাই কওক লাগিবনে নাই বিজেপিক বিদায় দিব লাগিবনে নাই লাগিব বিজেপিক বিদায় দিব লাগিব লাগিব বিজেপিৰ সমানে একেই খাতাৰনাক বস্তু আজি আপুনি বদৰুদ্দিন আজমল ডাঙৰীয়াক জিকাই দিয়ে তেতিয়াহ'লে তেওঁতো এজন মানুহে গৈ দিল্লীত কি কৰিব পাৰে হয়নে নহয় তো যদি আপোনালোকে ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাই দিয়ে তেতিয়াহ'লে আমাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিবগৈ পাৰে আৰু যদি ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হয় মই আপোনালোকক কৈ যাব পাৰোঁ ৰকিবুল হুছেইন ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব মইতো ভাবোঁ যে ৰকিবুল হুছেইন এইবাৰ সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী হ'ব হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল আৰু এআইডিএফ হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল এই দুটা
পিঠিৰ ইপিঠি সিপিঠি, এটা মুদ্ৰাৰ দুটা পিঠি থাকে। যদি বিজেপি দলটো বাচি ৰাখিব লাগে তেতিয়াহ'লে মুছলিম সাম্প্ৰদায়িক দল এটাও বাচি থাকিব লাগে। যদি মুছলিম সাম্প্ৰদায়িক দলটো নাইকিয়া হৈ যায় তেতিয়াহ'লে বিজেপিও আকৌ হিন্দু মুছলমান কৰিবলৈ ৰাস্তা নাইকিয়া হৈ যাব, হয়নে? গতিকে যিবিলাক মানুহে অসমত বা ভাৰতত বিজেপিৰ উত্থানটো নিবিচাৰে, বিজেপিক নিবিচাৰে, বিজেপিৰ এই অত্যাচাৰ নিবিচাৰে, তেওঁলোকে প্ৰত্যেকজন মানুহে AIDF-ক ভোট নিদিওঁ বুলি আচলতে আল্লাহৰ নামত, ঈশ্বৰৰ নামত শপত খাব লাগে। উজনি অসমৰ খিলঞ্জীয়া অসমীয়া ৰাইজ বুলি বিজেপিয়ে যাক কৈ থাকে, খিলঞ্জীয়া অসমীয়া ৰাইজ, খিলঞ্জীয়া অসমীয়া ৰাইজে এইবাৰ বিজেপিক সঁচাকৈ বিদায় দি দিছে আৰু যোৰহাটত গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ জিকোৱাৰ সিদ্ধান্ত গ্ৰহণ। সংবিধান ৰক্ষা কৰিব লাগে, দেশ বচাব লাগে, আৰু মোদী আৰু বিজেপি আৰু RSSৰ পৰা ভাৰতবৰ্ষখন বচোৱাটোৱে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথা।